মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অনুশীলনী 11D প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ ওলাইছোঁ। 1 যোগফল উলিওৱা। এ যিকেইটা দশমিক সংখ্যা দিয়া আছে এই দশমিক সংখ্যাকেইটা যোগ কৰিবৰ বাবে তোমালোকে পোনে পোনে সমান চিন দি যোগ কৰিব পাৰা, নতুবা এনেকৈ উলম্বভাৱে বা থিয়কৈ দশমিক সংখ্যাকেইটা পাতি যোগ কৰিব পাৰা। প্ৰথম দশমিক সংখ্যাটো দিয়া আছে 0.506, সেকেন্ড দশমিক সংখ্যাটো দিয়া আছে 0.03, তাৰপাছত দিয়া আছে 3.14 আৰু শেষৰ দশমিক সংখ্যাটো আছে 56.198। গতিকে দশমিক সংখ্যাকেইটাক প্ৰথমতে সদৃশ দশমিক সংখ্যালৈ লৈ যাবা, পৰিৱৰ্তন কৰিবা। তো দশমিকৰ পিছত তিনিটা অংক আছে, ইয়াত দুটা অংক আছে, শূন্য দিলে এই দশমিক সংখ্যাটো সদৃশ দশমিক সংখ্যালৈ সলনি। একেধৰণে 3.14 আছে, ইয়াতো 0 দিলে কি হ'ব, এই দুটা দশমিক সংখ্যা গোটেইকেইটাৰ লগত মানে দশমিকৰ পিছত তিনিটা অংক থকা দশমিক সংখ্যা হ'ল, অৰ্থাৎ সদৃশ দশমিক সংখ্যালৈ সলনি হ'ল। এতিয়া গোটেই দশমিক সংখ্যাকেইটা যোগ কৰিবা। 6008 14 হ'ল, 6 + 8 14 4, 3 4 7 আৰু ইফালে 9, 7 9 16 1 17 17, তাৰপিছত 5 + 2 7 8 হ'ল, 3 + 6 9 5। গতিকে এ নম্বৰৰ যোগফলটো হ'ব এয়া। বি নম্বৰ 37.31 405.85 + 10.0015 + 9.9। ইয়াক উলম্বভাৱে অৰ্থাৎ থিয়কৈ সংখ্যাকেইটা লিখি লওঁ আহা। 37.31, তাৰপিছত 4 দশমিকটো সদায় দশমিকৰ পোনে পোনে দশমিক লাইনটো মিলাবা। দশমিকটো দশমিকৰ পোনে পোনে বহিব। তাৰপিছত দশমিকৰ বাওঁফালে কি আছে 405, বাওঁফালে 405 লিখিবা, সোঁফালে 85। তাৰপিছত এইটো চোৱা, ইয়াতো দশমিক দি দিলা, বাওঁফালে কিমান আছে, বাওঁফালে 10 আছে, সোঁফালে 0015। শেষৰ দশমিক সংখ্যাটো বাওঁফালে 9 আছে, সোঁফালে 9 আছে। গতিকে ইয়াতো সদৃশ দশমিক ভগ্নাংশলৈ লৈ যাবা সংখ্যাকেইটা। প্ৰথমতে দশমিকৰ পিছত 1 2 3 4 আছে, গতিকে ইয়াকো 1 2 3 4, 1 2 আছে 3 4, 1 2 আছে 3 4 কৰা হ'ল। এতিয়া যোগ কৰিবা, এইখিনি যোগ কৰিলে 5 হ'ল, এইখিনি যোগ কৰিলে 1 হ'ল, এইখিনি অৰ্থাৎ শতাংশৰ ঘৰৰখিনি যোগ কৰিলে 6 হ'ল, দশমাংকৰ ঘৰত যোগ কৰিলে 17 3 20, 20ৰ শূন্য হ'ল, 20ৰ শূন্য। তাৰপিছত ইয়াত 7 আছে 12, 12 9 21 22 23, 23ৰ 3 গ'ল 2, তাৰপিছত 3 4 5 6, তাৰপিছত 4 463.0615 ইয়াৰ আনসাৰ হ'ব। নেক্সট কুৱেশ্যন 2A কি দিয়া আছে চোৱা। তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজাই যোগফল উলিওৱা। প্ৰথমতে যিটো সংখ্যা দশমিক সংখ্যাকেইটা দিয়া আছে তাক ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব। সজাই লোৱাৰ পাছত যোগ কৰিব। আনসাৰটো কৰিবৰ বাবে এনেধৰণে এইটো লিখা আছে। গতিকে ঊৰ্ধ্বক্ৰমত সজাব লাগে। ঊৰ্ধ্বক্ৰমত আটাইতকৈ সৰুটো হৈছে 0.05, আটাইতকৈ সৰু। তাৰপিছত ইয়াতকৈ ডাঙৰ 3.42 আৰু ইয়াতকৈ ডাঙৰ হৈছে 69.59, তাৰপিছত 94.5, তাৰপিছত আটাইতকৈ ডাঙৰটো 427.001। ঊৰ্ধ্বক্ৰমত সজোৱা হৈ গ'ল। এতিয়া কি কৰিব লাগিব, যোগফল উলিওৱা, যোগ কৰিব লাগিব। 0.05 দশমিকটো পোনে পোনে মিলাবা সদায়। তাৰপিছত দশমিক আছে, দশমিক বাওঁফালে 3, সোঁফালে দশমাংক ঘৰত 4, শতাংশ ঘৰত 2। ঠিক তেনেদৰে এইটো লিখিবা, দশমিক ইফালে 5 9 আৰু পূৰ্ণ অংশফালে 6 9। তাৰপিছত দশমিক সোঁফালে 5, বাওঁফালে 9 4, দশমিক
সোঁফালে 0 0 1 বাওঁফালে 7 2 4 এতিয়া যোগ কৰিবা সদৃশ দশমিক সংখ্যালৈ সলনি কৰি ল'বা দশমিকৰ পিছত তিনিটা অংক আছে গতিকে ইয়াতো তিনিটা অংক বনাই দিলা ইয়াতে এটা দিলে তিনিটা হৈ গ'ল ইয়াতে এটা দিলে তিনিটা হৈ গ'ল তিনিটা হৈ গ'ল তো 0 0 0 1 1 বহিব তাৰপিছত 5 2 7 7 9 16 6 7 গ'ল 1 4 5 14 1 15 হ'ল 15 5 7 গ'ল 1 10 7 17 17 17 24 24 4 2 15 16 17 18 9 4 1 5 594.561 কুৱেশ্যন নম্বৰ 2b তলৰ সংখ্যাবোৰ অধকৰ্মত সজাই যোগফল ওলোৱা অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ ডিসেন্ডিং অৰ্ডাৰত সংখ্যাবিলাক সজাই ল'ব লাগিব তো আটাইতকৈ ডাঙৰটো প্ৰথমতে বিচাৰিব লাগিব ডাঙৰটো কোনটো 78 6 426 এইটো আটাইতকৈ ডাঙৰ হ'ল 426 ডাঙৰ তাৰপিছত এইটো প্ৰথমতে লিখিব লাগিব ইয়াতকৈ অলপ সৰু এইটো আছে 2 নম্বৰত এইটো তাৰপিছত 3 নম্বৰত 78 4 নম্বৰত 50 আৰু শেষত অৰ্থাৎ 5 নম্বৰত 6.09 গতিকে আহা তেনেকৈ অধকৰ্মত সংখ্যাকেইটা সজাই সংখ্যাকেইটা অধকৰ্মত লিখা হ'ল এতিয়া অধকৰ্মত লিখাৰ পাছত সংখ্যাকেইটা যোগ কৰিব লাগিব সংখ্যাকেইটা কি কৰিবলৈ কোৱা হৈছে যোগফল ওলোৱা গতিকে যোগ কৰিব লাগিব সংখ্যাকেইটা প্ৰথম সংখ্যাটো লিখি ল'লা 426.53 দ্বিতীয় সংখ্যাটো 146.23 তাৰপিছত আছে 78.35 তাৰপিছত 50.64 6.09 ইয়াক যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 3 3 6 6 5 11 4 15 15 9 24 4 2 হাতে গ'ল 5 7 7 3 10 10 6 16 17 18 8 গ'ল 1 তাৰপিছত ইয়াত 6 6 12 12 8 20 6 26 27 27 7 গ'ল 2 6 6 8 13 13 5 18 19 20 0 গ'ল 2 5 6 7 707.84 হ'ব ইয়াৰ আনসাৰ কুৱেশ্যন নম্বৰ 3 বিয়োগ কৰা 370.69 ৰ পৰা 89.005 তো এক নম্বৰ 89.005 89.005 মাইনাস কৰিব লাগে এইটো মাইনাস কৰো আহা তো চোৱা ইয়াত সদৃশ দশমিক সংখ্যা বনাই ল'ব লাগিব কাৰণ ইয়াত দশমিকৰ পিছত তিনিটা অংক আছে যেতিয়া ওপৰতো তিনিটা অংক বনাই ল'ব লাগিব বনাবৰ বাবে কি কৰিবা শূন্য এটা দিলে হ'ল ইয়াত শূন্য এটা দিলে সদৃশ দশমিক সংখ্যা লৈ সলনি হ'ল এতিয়া বিয়োগ কৰিব পাৰিবা তো শূন্যৰ পৰা 5 দিয়ে যদি বিয়োগ কৰিব নোৱাৰা গতিকে ইয়াৰ পৰা এক ধাৰ কৰিলে ইয়াত 10 হ'ব 10ৰ 5 গ'লে 5 ইয়াত থাকিলে 8 8ৰ শূন্য গ'লে 8 6ৰ শূন্য গ'লে 6 ইয়াত শূন্যৰ পৰা যেহেতু 9 বিয়োগ কৰিব নোৱাৰি ধাৰ কৰিব পাৰি গতিকে ধাৰ কৰি আনিলে ইয়াত 10 হ'ব 10ৰ 8 গ'লে 10ৰ 9 গ'লে 1 ইয়াত থাকিলে 6 ইয়াৰ পৰা আকৌ এটা ধাৰ কৰি আনিলা 6 1 ইয়াত থাকিলে 6 ইয়াৰ পৰা আকৌ এটা ধাৰ কৰি আনিলা তো 16 হ'ল 16ৰ 8 গ'লে 8 2 281.685 হ'ব নেক্সট কুৱেশ্যন 6.01 ৰ পৰা 0.008 বিয়োগ কৰিব লাগে 0.008 ইয়াতো ঠিক একে ধৰণে সদৃশ দশমিক সংখ্যালৈ সলনি কৰি ল'লা এই সংখ্যাটো ঠিক ইয়াতো একে ধৰণে সদৃশ দশমিক সংখ্যা বনাই ল'লা তাৰপিছত বিয়োগ কৰিবা শূন্যৰ পৰা 8 বিয়োগ নহয় গতিকে এক ধাৰ কৰিলে 10 হ'ল 10ৰ 8 গ'লে থাকিল 2 ইয়াত থাকিলে 0 0 গ'লে 0 0 দশমিক 6 ইয়াৰ আনসাৰ হ'ব 6.002 কুৱেশ্যন নম্বৰ 4 মীৰা অনিমা আৰু ৰহিমা তিনিও বান্ধৱীয়ে ওজন জোখা যন্ত্ৰৰ সহায়ত নিজৰ নিজৰ ওজন চালে তেওঁলোকৰ ওজন ক্ৰমে 36.145 কিলোগ্ৰাম 35.916 কিলোগ্ৰাম আৰু 38.016 কিলোগ্ৰাম তেওঁলোকৰ মুঠ ওজন কিমান ইয়াৰ সমাধানৰ বাবে এনে ধৰণে লিখি লোৱা হৈছে যে মীৰাৰ ওজন
দিয়া আছে এইকেইটা অনিমা আৰু ৰহিমা তিনিওজনীৰ ওজন দিয়া আছে তেওঁলোকৰ মুঠ ওজন উলিয়াব কৈছে গতিকে মুঠ ওজন উলিয়াবলৈ হলে কি কৰিবা গোটেই ওজন কেইটা যোগ কৰিবা তিনিওজনীৰ ওজন কেইটা যোগ কৰিবা তো যোগ কৰিলে হ'ব কিমান চোৱা 6 6 12 12 পাছে 17 7 তে গ'ল 1 4 2 4 1 5 6 1 7 9 1 10 10 0 হাতে গ'ল 1 তাৰপিছত ইয়াত চোৱা যোগ কৰিলে কিমান হ'ব 6 5 11 8 19 1 20 20 0 হাতে গ'ল 1 3 3 9 10 11 11 হ'ব তো 110.077 কিলোগ্ৰাম হ'ব নেক্সট কুৱেশ্যন 5 গ্ৰন্থমেলাৰ পৰা প্ৰতাপে 4খন কিতাপ কিনিলে কিতাপ কেইখনৰ দাম ক্ৰমে 175.25 টকা 205.50 টকা 400 টকা আৰু 113.60 টকা 4খন কিতাপৰ বাবে প্ৰতাপৰ মুঠতে কিমান খৰচ হ'ল ইয়াৰ আনসাৰৰ বাবে এনেধৰণে লিখি লোৱা হৈছে 5 নম্বৰ সমাধান প্ৰতাপে কিনা 4খন কিতাপৰ দাম ক্ৰমে 175 দিয়া আছে কিতাপ 3খনৰ দিয়া আছে কিতাপ 4খনৰ দাম 175 205 400 আৰু কিমান আছিল 213.60 গতিকে 4খন কিতাপৰে দাম দিয়া আছে আৰু 400 দশমিক দি লবা দি পেলাই দুটা শূন্য দিবা তেতিয়া কি হ'ব সদৃশ দশমিক সংখ্যালৈ পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তন কৰাৰ পাছত যোগ কৰিবা শতাংশৰ ঘৰত 5 দশমাংকৰ ঘৰত 7 প্লাস 6 13 10 3 13 14 7 8 9 3 4 7 8 9 94.35 টকা 4খন কিতাপ কিনাৰ বাবদ মুঠ কিমান টকা খৰচ হ'ল 994.35 টকা এটো হ'ব আনসাৰ নেক্সট কুৱেশ্যন মুজামিলে মাক দেউতাকৰ লগত বন্ধত ফুৰিবলৈ গৈছিল তেওঁলোকে 4.575 কিলোমিটাৰ ৰিক্সাৰে 425.5 কিলোমিটাৰ ৰেলেৰে আৰু 25.425 কিলোমিটাৰ বাছেৰে গৈছিল তেওঁলোকে মুঠ কিমান কিলোমিটাৰ গৈছিল 6 নম্বৰ সমাধানৰ বাবে এনেধৰণে লিখি লোৱা হৈছে মুজামিলে অতিক্ৰম কৰা দূৰত্ব ৰিক্সাৰে 4.575 কিলোমিটাৰ ৰেলেৰে কিমান অতিক্ৰম কৰিছে বা কিমান দূৰ গৈছে ৰেলেৰে যোৱা দূৰত্ব হ'ব মান কিলোমিটাৰ ৰেলেৰে 425.5 4 দশমিকৰ পুনে পুনে দশমিকটো দিবা আৰু 425 পূৰ্ণ অংশ ফালে আৰু দশমিক ডেসিমেল পাৰ্ট ফালে আছে 5 এইটো গৈছে ৰেলেৰে তাৰপিছত বাছেৰে কিমান কিলোমিটাৰ গৈছিলে বাওঁফালে থাকিব 25 আছে আৰু দশমিকৰ সোঁফালে আছে 425 কিলোমিটাৰ এতিয়া মুঠ দূৰত্ব হলে মুঠ বুলি ক'লে তোমালোকে সদায় মনত ৰাখিবা যোগ কৰিব লাগে গতিকে মুঠ বুলি কৈছে তো তিনিটা সংখ্যা যোগ কৰিব লাগিব 5 5 10 10 ৰ 0 তাৰপিছত 7 + 2 9 10 হ'ল 14 15 15 ৰ 5 14 15 15 ৰ 5 4 5 তাৰপিছত ইয়াত 455.500 কিলোমিটাৰ হ'ব এয়া হৈছে 6 নম্বৰৰ আনসাৰ কুৱেশ্যন নম্বৰ 7 এজন গাখীৰ ব্যৱসায়ীৰ পাত্ৰত মুঠতে 17 লিটাৰ 790 মিলিলিটাৰ গাখীৰ আছিল তাৰে তেওঁ এজনক 2.750 লিটাৰ আৰু আন এজনক 5 লিটাৰ 375 মিলিলিটাৰ গাখীৰ বিক্ৰী কৰিলে পাত্ৰটোত কিমান গাখীৰ অৱশিষ্ট থাকিল কিমান থাকি গ'ল ইয়াৰ আনসাৰৰ বাবে এনেধৰণে লিখি লোৱা হৈছে সমাধান পাত্ৰটোত মুঠ গাখীৰ 17 লিটাৰ ইয়াক দশমিকত লিখিলে 17.0
790 লিটাৰ তাৰমানে ইয়াত কি বুজালে যে 17 লিটাৰ 790 মিলিলিটাৰ একেলগে লিখিলে 17.790 লিটাৰ ইমান লিটাৰ পাত্ৰটোত গাখীৰ আছিল তাৰে তেওঁ এজনক 2.750 লিটাৰ দিলে আৰু আন এজনক 5 লিটাৰ 375 মিলিলিটাৰ গাখীৰ বিক্ৰী কৰিলে তো এইটো একেলগে লিখিলে এনেকৈ লিখিবা 5.375 লিটাৰ বিক্ৰী কৰিলে পাত্ৰটোত কিমান অৱশিষ্ট গাখীৰ থাকিল তো মুঠ বিক্ৰী কিমান কৰিলে তাৰ বাবে এই দুটা যোগ কৰিব লাগিব এই দুটা কিমান আছে প্ৰথমটো আছে 2.750 আছে আৰু দ্বিতীয়টো আছে 5.375 তো এই দুটা যোগ কৰিলে কিমান হ'ব 5 হ'ব 12 10 11 7 8 তো দুইজনক বিক্ৰী কৰাৰ কিমান গাখীৰ বিক্ৰী কৰিলে 8.125 লিটাৰ 8.125 লিটাৰ গাখীৰ বিক্ৰী কৰিলে এতেকে পাত্ৰটোত অৱশিষ্ট গাখীৰ ওলাবলৈ হলে প্ৰথমতে লিখিব লাগিব মুঠ কিমান গাখীৰ আছিলে 17.790 লিটাৰ গাখীৰ আছিলে ইমান লিটাৰ গাখীৰৰ পৰা বিক্ৰী কিমান কৰিলে 8.125 লিটাৰ গাখীৰ বিক্ৰী কৰিলে গতিকে ইমান গাখীৰৰ পৰা এইখিনি বিক্ৰী কৰিলে কিমান থাকি যাব তাৰ বাবে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 17.790 ৰ পৰা 8.125 বিয়োগ কৰিব লাগিব শূন্য প্ৰপাস বিয়োগ নহয় ধাৰ কৰিব লাগিব 10ৰ 5 গলে 5 8ৰ 2 গলে 6 7ৰ 1 গলে 6 আৰু 17ৰ 8 গলে 9 গতিকে কিমান আনসাৰ পালা 6 গতিকে কিমান লিটাৰ অৱশিষ্ট গাখীৰ থাকিল 9.665 লিটাৰ গাখীৰ বাকি থাকিল কোৱেশ্চন নম্বৰ 8 দুটা সংখ্যাৰ পাৰ্থক্য 213.79 যদি দুটা সংখ্যাৰ ডাঙৰ সংখ্যাটো 749.53 তেন্তে সৰু সংখ্যাটো কি ইয়াত সমাধানৰ বাবে এনেধৰণে লিখি লোৱা হৈছে দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 213.79 এতেকে দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 213.79 ডাঙৰ সংখ্যাটো 749.53 এতেকে নিৰ্ণয় সংখ্যাটো ওলাবলৈ হলে তোমালোকে কি কৰিবা পাৰ্থক্য যেটো দিয়া আছে তাৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰিবা সাপোজ ধৰি লোৱা তোমালোকে দুটা সংখ্যাৰ পাৰ্থক্য সাপোজ দুটা সংখ্যা হল ধৰি লোৱা এটা হল 9 আৰু এটা হল 3 এই দুটা সংখ্যাৰ পাৰ্থক্য অৰ্থাৎ বিয়োগ কৰিলে কিমান পাবা 6 তাৰ মানে দুটা সংখ্যাৰ পাৰ্থক্য দুটা সংখ্যা আমি যদি এটো एग्जांपल হিচাপে ধৰি লও দুটা সংখ্যাৰ পাৰ্থক্য 6 টো দিয়া আছে এটো দিয়া আছে আৰু কি দিয়া আছে ডাঙৰ সংখ্যাটো ইয়াত আমি एग्जांपलত 9 এই দুটা ডাঙৰটো 9 হয় 9 টো দিয়া আছে এইটো কোৱেশ্চন মাৰ্ক সৰুটো উলিয়াব কৈছে তো এইটো দিয়া আছে অৰ্থাৎ দুটা সংখ্যাৰ পাৰ্থক্য এইটো দিয়া আছে ডাঙৰ সংখ্যাটো দিয়া আছে এইটো উলিয়াব কৈছে তো কেনেকৈ উলিয়াব এইটো উলাবলৈ হলে কি কৰিব লাগিব এইটো উলাবলৈ হলে কৰিব লাগিব তোমালোকৰ ডাঙৰ সংখ্যা যেটো আছে ডাঙৰ সংখ্যাটোৰ পৰা যেটো দুটা সংখ্যাৰ পাৰ্থক্য সেই পাৰ্থক্যটো বিয়োগ কৰিবা বিয়োগ কৰিলে কি পাবা সৰু সংখ্যাটো ওলাব আৰু ডাঙৰৰ পৰা পাৰ্থক্যটো বিয়োগ কৰিব লাগিব তো एग्जांपलৰ সহায়ত দেখাবলৈ চেষ্টা কৰিলো এতিয়া আনসাৰটো কৰো আহা তে নিৰ্ণয় সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো কোনটো আছে 749.53 পৰা কি বিয়োগ কৰিব লাগিব সৰু সংখ্যাটো কি বিয়োগ কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ পৰা কি বিয়োগ কৰিব লাগিব দুটা সংখ্যাৰ পাৰ্থক্য ইয়া দুটা সংখ্যাৰ পাৰ্থক্য কিমান দিয়া আছে 213.79 এটো বিয়োগ কৰিব লাগিব তে বিয়োগ কৰাটো যদি পুনে অসুবিধা হলে থিয়কৈ পাতি লবা 749.53 তাৰপিছত ইয়াৰ পৰা বিয়োগ কৰিব লাগিব 213.79
ইয়াত 1 ধাৰ কৰিলে 13 13ৰ পৰা 9 গ'লে 4 ইয়াত থাকিলে 4 4 1 ধাৰ কৰিলে 14 14ৰ 7 গ'লে 7 ইয়াত থাকিলে 8 8ৰ 3 গ'লে 5 ইয়াত 4 4ৰ 1 গ'লে 3 535.74 535.74 এইটো হ'ব আনটো সংখ্যা অৰ্থাৎ সৰু সংখ্যাটো হ'ব এইটো নেক্সট কুৱেশ্যন 9 সৰল কৰা এ এই সংখ্যা কেইটা দিয়া আছে এইটো সৰল কৰিব লাগিব তো ইয়াত চোৱা প্ৰথম সংখ্যাটো 401.55 আছে বাকি কেইটা প্ৰত্যেকতে বিয়োগ চিন আছে এই সংখ্যাটোত এইটো সংখ্যাটো বিয়োগ চিন এইটো সংখ্যাটোতো বিয়োগ চিন তো বিয়োগ চিন থকা সংখ্যা কেইটা বিয়োগ 31.21 আছে বিয়োগ 47.6 আছে 135.73 আছে এই তিনিটাকে মুঠ কৰি লোৱা বিয়োগ 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 তিনিটা বিয়োগকে একগোট কৰিলে অৰ্থাৎ লগ লগাই দিলে কিমান হ'ব লগ লগোৱা মানে কি যোগ কৰিব লাগিব গোটেই তিনিটা সংখ্যাকে তো 1 0 3 যোগ কৰিলে 4 হ'ল 13 14 15ৰ 5 12 13 একে 14 ইয়াত 10 একে 11 এই গোটেই তিনটাকে লগ লগালে কিমান হ'ল -21454 214.54 এতিয়া ইয়াৰ পৰা বিয়োগ কৰিব লাগিব অৰ্থাৎ 401.55 ৰ পৰা বিয়োগ কৰিব লাগিব 214.54 তো ইয়াত বিয়োগ কৰিলে 5ৰ পৰা 4 গ'লে 1 0 ইয়াক 1 ধাৰ কৰিলে 11 হ'ব 11 4 গ'লে 7 9 1 গ'লে 8 3 2 গ'লে 1 187.01 187.01 to 1 নম্বৰৰ আনসাৰ নেক্সট কুৱেশ্যন বি এই সংখ্যা কেইটা এই দশমিক সংখ্যা কেইটা একো যোগ কৰিলে কিমান হ'ব চাওঁ আহা ইয়াত যোগচিন 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 এই তিনটা যোগচিন দিয়া আছে এই তিনটা একলগ কৰিলে কিমান হ'ব প্ৰথমটো আছে 19.6 সেকেন্ডটো আছে 71.43 থাৰ্ডটো আছে 66.76 তিনিটাকে একলগ কৰিব লাগিব প্লাস কৰিব লাগিব দশমিক সদৃশ দশমিক সিমিলার ডেসিমেল নাম্বার লৈ যাবা প্ৰথমতে তাৰপিছত প্লাস কৰিবা কিমান হ'ব 9 হ'ল ইয়াত 10 7 17 17 হ'ল তাৰপিছত ইয়াত 10 6 16 একে 17 তাৰপিছত 13 14 একে 15 157.79 157.79 হ'ল আৰু আছে 92.3 এই তিনটা যোগ কৰি এটো হ'ল -92.3 কৰিব লাগিব মাইনাস কৰিব লাগিব 92.3 মাইনাস কৰিলে 9 4 5 65.49 65.49 तो their answer